নৱবৰ্ষৰ প্ৰাকখনত সৰ্থেবাৰীৰ এৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা, আহত আন এজন লোক। তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত নিহত হয় লক্ষী মণ্ডল নামৰ মহিলাগৰাকী। দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS19L0831। কয়াকুছি নেউলাৰ ভিঠা সংযোগী পথৰ এৰাগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনাটো। পুখুৰীত গা ধুবলৈ যাওঁতে তীব্ৰবেগী মটৰ চাইকেলেৰে খুন্দা মাৰে মহিলাগৰাকীক। পিছত ঘটনাস্থলীত উপস্থিত হয় সৰ্থেবাৰী আৰক্ষী। আহত মটৰ চাইকেলৰ চালকজনক ভক্তৰদবা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা মানে এই মাইকীজনী যোনটো ডেথ হল, তেখেতে এইখন পুখুৰীত গা ধুব আহে। এখেতে বুলি কোৱা নাই, ইয়াতে যিকেইটা ঘৰ আছে তাৰমানে আমি 10-12 ঘৰ যিখিনি আছো চবে ইয়াতে তাৰমানে ৰ'দো থাকে, সেই হিচাপত তাৰমানে পানীটোও ভাল। আমাৰ দমকলত আইৰণ পানী, সেইকাৰণে ইয়াতে গা ধুলি তাৰমানে আৰু সেই আইৰণত হেৰি নহয়, গা ধুব আহে চবেই। এখেতেও গা ধুব আহি থাকোতে পিছফালৰ পৰা ল'ৰাটো এনে স্পীডত আহিছে, তাৰমানে দুইচকীয়া বাইক ইয়ামাৰ আছিল, ইয়ামা কোম্পানীৰ। তেখেতে ইমান স্পীডত আহিছে তাৰমানে মুখেদি আৰু তাৰমানে ক'ব নোৱাৰি আৰু, ভাষা নাই আৰু তাৰমানে স্পীডৰ হেৰি যিমান টানছে তাৰমানে 100ৰ ওপৰত কিজানি মোৰ ধাৰণা হয় 100ৰ ওপৰত গৈছে। আহি কেনে ডাইৰেক্ট তাৰমানে খুন্দাই দিছে। আপুনি এই ব্ৰেকৰ কোনো চিন চাপৰে চাকাৰ কোনো হেৰি নাই, ডাইৰেক্ট খুন্দাই দিছে। খুন্দাই দিয়াৰ লগে লগে তেখেতে 3 পাল্টি খাইছে, মাইকীটো পাল্টি খাই কেনে একদম পৰি গেল, লগে লগে চেঞ্চেছ। আৰু পিছত এই ল'ৰাটো বাইক লৈ যোনটো আছিল, সি তাৰমানে গাড়ীটো ৰাখিব পৰা নাই, ডাইৰেক্ট তাৰ পৰা ঘূৰি কিনে আহি সেই কাৰেণ্টৰ খুঁটা লাগছে। সেইটো চিনটো আছে কাৰেণ্টৰ খুঁটাত। আৰু সেই কাৰেণ্টৰ খুঁটাৰ লগে লগে এই আপোনাৰ তারটো যে আছে কাৰেণ্টৰ, সেই তার দুটা লগ হৈ তাৰমানে জুই জ্বলি গেছি, সেইফালে বেৰেলটোও পৰি গেছি এই জুই জ্বলাৰ লগে লগে শ্বৰ্ট হৈ কিনে। সেই ল'ৰাটো যাই কিনে তাৰ এই খালৰ কান্ধাত পৰিছি বাগৰি কিনে, আৰু মাইকীটো তাতে পৰি আছিলে। এই মাইকীটোৰ লগে লগে আপোনাৰ ডেথ হৈ গেল। বয়স কিমান আছিল? বয়সটো আপোনাৰ 55-60। নাম কি আছিল? লক্ষী মণ্ডল। এই গাঁওখনৰ নাম কি? গাঁওখনৰ নাম 8 নং কাৱৈমাৰী ব্লক। 8 নং কাৱৈমাৰী ব্লক। এটা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। হৈছে। চালকজনৰ অৱস্থা কেনেকুৱা? চালকজনৰ অৱস্থা সেনেকুৱা ভাল নহয়। এখেতক আমি ধৰি কেনে পিলপিলিয়াত আৰু উঠাই কেনে কৈছো ভক্তৰদবা আদৰ্শ মেডিকেল লৈ যোৱা বৰ্তমান, তাৰপিছত কি হয় তাৰ পৰা যি কৰে কৰিব। ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈছে। আপুনি স্থানীয় ৰাইজ হিচাপে কি ক'ব? এই ৰাস্তাটো ইমান যাতায়াত কৰে যে। স্থানীয় ৰাইজ হিচাপে তো মই যিখিনি ক'ব লগা এইখিনি আৰু কি ক'ম, এই স্পীড ব্ৰেকাৰ দিলে আমাৰ ভাল হয় চৰকাৰৰ পৰা হেৰি কৰি কেনে। তাৰে ভিতৰতো আপোনাৰ ৰাইজৰো মোৰ ব্যক্তিগত হিচাপে ৰাইজৰ অলপ সজাগতা থাকিব লাগে। এই যে বাইক গিলা যেনেকে আহে, সেইটো এই তাৰমানে লাহেকে চলাই যোৱাৰ কাৰণে এটা এই চিগনেল দিব লাগে, সেইটোৱে মোৰ ক'ব লগা সেই ৰাইজৰ হেৰি হয়। সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।